নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 11 জানুৱাৰীত কৰক 4টা ইচ্ছা পূৰণৰ এটা অতি সহজ উপায়। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব 4ডাল জুই চলাৰ কাঠি আৰু লাগিব ৰঙা, সেউজীয়া বা নীলা বা ক'লা ৰঙৰ ৰিফিলৰ কলম বা পেন। এতিয়া আপুনি জুই চলাৰ কাঠিৰ ওপৰত 4টা ইচ্ছা লিখিব। মানে 4ডাল কাঠি ল'ব যিহেতু সেয়েহে 4টা ইচ্ছা লিখিব। আৰু যদি আপোনাৰ 4টা ইচ্ছা নাই তেনেহ'লে প্ৰতিডালতে সেম ইচ্ছাও লিখিব পাৰিব। যদি আপোনাৰ কেৱল ইচ্ছা এটা আছে আৰু যদি তাতকৈ বেছি আছে আপুনি সেইমতে লিখিব। যিকোনো আপুনি 2টা ইচ্ছাও লিখিব পাৰিব। ৰিপিট কৰিব আপোনাৰ 4ডাল মানে জুই চলা কাঠিত লিখা সম্পূৰ্ণ নোহোৱালৈকে। উপায়টো ৰাতি 11:11 কৰিব বা ৰাতিপুৱা 11:11 কৰিব। যিকোনো এটা সময়ত কৰিলেই হ'ব বা আপুনি দুবাৰো কৰিব পাৰিব। কাঠি কেইডালত মনৰ ইচ্ছা লিখাৰ পিছত আপুনি বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি মনৰ ইচ্ছাটো পূৰ্ণ হৈ গৈছে বুলি মেনিফেষ্টেশ্যন কৰিব বা আপুনি কল্পনা কৰিব যে আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হৈ গৈছে। আপুনি এটা এটাকৈ ভাবিব মনৰ ইচ্ছা কেইটা। তাৰপিছত আপুনি কাঠি কেইডাল জ্বলাই দিব। জ্বলাই আপুনি এখন প্লেটত লৈ ঘৰৰ যিকোনো ফুলৰ টাবত বা মাটিত আপুনি পুতি দিব পাৰিব। ইচ্ছাবোৰ হৈ গৈছে বুলি ভবাৰ লগতে আপুনি ধন্যবাদ 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 ইউনিভাৰ্ছ বুলি 4বাৰ ক'ব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।